এদিনৰ বাবে এছপিৰ দায়িত্বত নিবিৰ নেচন বৰুৱা বজালীৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত সপ্তম শ্ৰেণীৰ ছাত্ৰ বহুদিনীয়া সপোন পূৰণ হল নিবিৰ নেচন বৰুৱাৰ বিশ্ব শিশু দিৱস উপলক্ষে বজালী জিলা আৰক্ষীৰ বিশেষ পদক্ষেপ সৰুৰে পৰা মনৰ মাজত পুহি ৰখা এটা সপোন বাস্তৱায়িত হল সপ্তম শ্ৰেণীৰ নিবিৰ নেচন বৰুৱাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি এদিনৰ বাবে জিলাখনৰ জনসাধাৰণৰ সেৱা কৰাৰ সপোন পূৰণ হল নিবিৰৰ মোৰ জন্মক্ষণৰ লগত দেশ সেৱাৰ ভাৱ জড়িত হৈ আছে কাৰণ মোৰ জন্ম 15 আগষ্টত আশা কৰোঁ ভগৱানে মোক এই ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব বৰ্তমান অসমত শিশু অধিকাৰ হত্যা চলি আছে শিশুসকল ধৰণীৰ সম্পদ সেয়েহে শিশুসকলৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰত্যেকগৰাকী অভিভাৱকে দায়িত্ব লোৱা উচিত বিশেষকৈ বাল্য বিবাহ শিশু শ্ৰমিক শিশু সৰবৰাহ আদি ক্ষেত্ৰ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনৰ লগতে প্ৰত্যেকগৰাকী অভিভাৱকৰ কিছুমান দায়িত্ব থাকে আশা কৰোঁ অনাগত দিনত যাতে ই সমূলি নোহোৱা হয় আৰক্ষীৰ পোছাক পিন্ধি শীৰ্ষ আৰক্ষী হিচাপে এদিনৰ বাবে কাম কৰাৰ সপোন মনত পুহি ৰখা নিবিৰে যোগাযোগ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ছাত্ৰজনৰ মনৰ সপোন পূৰণ কৰিবৰ বাবেই আৰু শিশুসকলক আৰক্ষীৰ কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবেই বজালী আৰক্ষীৰ বিশেষ পদক্ষেপ তেখেতৰ মন আছিলে সৰুৰ পৰা আৰু আৰক্ষীৰ পোছাকযোৰ পিন্ধাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি ডিষ্ট্ৰিক্টখনৰ আৰু ৰাইজৰ সেৱা কৰাৰ আজি দিনটোত তেওঁৰ অভিজ্ঞতা বা আজি দিনটোৰ যি মেমৰিজখিনি থাকিব সেইখিনিয়ে তেওঁৰ ভৱিষ্যত জীৱনত অনুপ্ৰাণিত কৰিব ভৱিষ্যত জীৱনক তেওঁ সঁচাকৈ এগৰাকী আৰক্ষী বিষয়া হিচাপে তেওঁ আৰক্ষী অধীক্ষক হিচাপে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে তেওঁ সমাজ সেৱাৰ সুযোগ পাব আৰু লগতে তেওঁৰ দৰে যি অন্য শিশুসমূহ আছে সেই শিশুসমূহো যাতে আপোনালোকৰ জৰিয়তে যি ভিজুৱেলছ দেখা পাব বা এনেকুৱা হেৰি দেখা পাব তাৰতে হয়তো অনুপ্ৰাণিত হৈ পেলাই আৰু বহুত আৰক্ষী সেৱাৰ বাবে ওলাই আহিব দায়িত্বভাৰ গ্ৰহণ কৰিয়েই আৰক্ষীৰ বাহনত উঠি পাতাচাকুচি আৰক্ষী থানাত উপস্থিত হল এদিনৰ বাবে এছপিৰ দায়িত্ব লোৱা নিবিৰ নেচন বৰুৱা আৰক্ষী থানাৰ লগতে আৰক্ষী চকীও পৰিদৰ্শন কৰিলে বিষয়াজনে আৰক্ষী অধীক্ষকৰ আসনত বহি উৎফুল্লিত হৈ পৰে ছাত্ৰজন অসম চৰকাৰে শিশুটিৰ সপোন পূৰণ কৰিবলৈ গ্ৰহণ কৰা এই পদক্ষেপক শলাগ লৈছে এতিয়া বহুজনে বজালীৰ পৰা প্ৰণৱ কুমাৰ গোস্বামীৰ ৰিপৰ্ট DY365